নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য জুবিন গাৰ্গৰ হত্যাকাণ্ড বুলি পুনৰ ক'লে মুখ্যমন্ত্ৰীয়ে 8 ডিসেম্বৰৰ ভিতৰত চাৰ্জশিট দাখিল কৰিবলৈ নিৰ্দেশ গৃহ মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিব এছআইটিয়ে চাৰ্জশিট দাখিলৰ বাবে অনুমতি বিচাৰিব এছআইটিয়ে আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে এছআইটিয়ে এমএচএ লৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ লৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম একেদৰে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ 100% পাকিস্তানী এজেণ্ট বুলি দৃঢ়তাৰে প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে 25 নৱেম্বৰত বহু বিবাহৰ বিৰুদ্ধে আহিব নতুন আইন মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অবৈধ মিয়াৰ শান্তি নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ 100% গাখীৰতো অলপ মানুহে পানী ঢালি খায় গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্টত পানীও নাই 100% মিল হয় মানে 100% মই যি কৈছো পাক্কা কথা কৈছো আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈ কৈছে যে কেছ কৰি দিয়ক কেছ কৰিলেতো ময়ো ভালে পাওঁ কেছ কৰক মোৰ ওপৰত কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰি দিম ছাত্ৰীক যৌন নিৰ্যাতনক লৈ কাহিলীপাৰাৰ ভগদত্তপুৰ থানাত উত্তপ্ত পৰিস্থিতি লম্পট শিক্ষক আব্দুল কৰিমক কঠোৰ শাস্তিৰ দাবীত ভগদত্তপুৰ থানাত প্ৰতিবাদ এখন বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ কেইবাগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন এছিয়ান ইনষ্টিটিউট অফ পেৰামেডিকেল সায়েন্সত সংঘটিত হৈছে এই নিৰ্লজ্জ ঘটনা আব্দুল কৰিম নামৰ শিক্ষকজনৰ বিৰুদ্ধে অভিযোগ নিৰ্যাতিতা ছাত্ৰীৰ মেডিকেল বিভাগত প্ৰেক্টিকেলৰ সময়তে ছাত্ৰীকেইগৰাকীক নিৰ্যাতন চলাইছিল আদিবাসী কল্যাণ পৰিষদৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰি আছিল ছাত্ৰীকেইগৰাকীয়ে বঙাইগাঁও তেজপুৰ আৰু ডিব্ৰুগড়ৰ আছিল ভুক্তভোগী ছাত্ৰী 3 গৰাকী পূৰ্বেও সহকৰ্মী মহিলা শিক্ষয়িত্ৰীৰ গাত হাত দিয়াৰ অভিযোগ আছে আব্দুল কৰিমৰ বিৰুদ্ধে ভগদত্তপুৰ আৰক্ষীয়ে অভিযুক্ত শিক্ষক আব্দুল কৰিমক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে আৰু শেহতীয়া খবৰ যে এইজন লম্পট শিক্ষকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইফালে লম্পট শিক্ষকক কঠোৰ শাস্তি প্ৰদানৰ দাবীত ভগদত্তপুৰ আৰক্ষী থানাত এই উত্তপ্ত পৰিস্থিতিৰ মাজতে লম্পট শিক্ষকৰ পত্নীকো প্ৰহাৰ কৰিলে একাংশই অভিভাৱক শিক্ষাৰ্থীৰ ৰোষত পৰিল লম্পট শিক্ষকৰ পত্নী বেয়া কাম কৰিছে এইটোৰ বাজাৰ কাৰণে তোৰ সেভ কৰাৰ কাৰণে ঢাকাৰ কাৰণে কিপ কৰিছে আৰু এটা কোৱেশ্চন পেপাৰটো লিক কৰি দিছে তো এটা কেনেকৈ টিচাৰ হ'ল ঠিক আছে পিছত ইটো হ'ল তাৰ পিছত যেতিয়া ইটো ষ্টুডেণ্টে যেতিয়া ডিসকাস কৰি আছে তেতিয়া কথা ওলাল যে ইটো বুলি নহয় আগতে আৰু 3-4 জনৰ ছোৱালীক এনে ধৰণৰ মানে সেক্সুৱেল এবিউজ কৰিছে আহোম জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ দাবীত গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বত বিশাল গণহুংকাৰ কাৰ্যসূচী গোলাঘাটত 15 সহস্ৰাধিক আহোম জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰিলে বিশাল গণহুংকাৰ কাৰ্যসূচীত গোলাঘাট নগৰৰ মাজমজিয়াৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ লোকসকলে সমদল বাহিৰ কৰি সাব্যস্ত কৰে প্ৰতিবাদ টাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত বিশাল গণসমাৱেশত আহোম জনগোষ্ঠীৰ প্ৰতিটো সংগঠনে অংশগ্ৰহণ কৰে জনগোষ্ঠীটোক শীঘ্ৰেই জনজাতিৰ স্বীকৃতি প্ৰদান নকৰিলে 26ত বিজেপিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে কেইবা সহস্ৰাধিক আহোম জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰা বিশাল গণসমাৱেশৰ জৰিয়তে এক প্ৰকাৰ গোলাঘাটৰ আকাশ বতাহ কঁপাই তোলে
প্ৰতিবাদত অংশগ্ৰহণ কৰি টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে। গোলাঘাট নগৰৰ পৰা এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ ২৬ আগত আমাক জনজাতিকৰণ লাগে অসম আৰু অসমীয়া ৰক্ষা কৰিম বুলি এখন চৰকাৰে কৈছিল গতিকে দিয়া পৰিস্থিতি একেলগে পূৰণ কৰিব লাগে যদি জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াক যদি ৰক্ষা নকৰে তেতিয়া পৰিৱেশ বেলেগ হ'ব পৰিস্থিতি বেলেগ হ'ব আহোমৰ বিভিন্ন দল সংগঠনৰ যৌথ সহযোগত আজি আমি এটা বিশাল জনসংখ্যাৰ নামে এটা কাৰ্যসূচী হাতত লৈছোঁ ইয়াৰ পৰা আমি চৰকাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি ইয়াৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ আমাৰ ২৬ আগত যদি আমাৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে ইয়াতকৈ আৰু জংগী আন্দোলন হ'ব এয়া মাত্ৰ আৰম্ভণি এয়া ট্ৰেইলাৰ হৈছে ইয়াৰ পিছত আমি মেইন চিনেমা ৰিলিজ কৰিবলৈ বাকী আছে ইফালে সোণাৰীত সদৌ চাওতাল ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী অসমত বসবাস কৰা চাওতালসকলৰ জনজাতিকৰণৰ দাবী সদৌ চাওতাল ছাত্ৰ সন্থাৰ সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা চৰাইদেউ জিলাৰ চাওতাল মহিলা সমিতিৰ সহযোগত ২ সহস্ৰাধিকে সমাৱেশেৰে প্ৰতিবাদ সাব্যস্ত কৰে ভূমিপুত্ৰ খিলঞ্জীয়া চাওতাল জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ ৩৪২ নম্বৰ অনুচ্ছেদ অনুসৰি শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰা অসমত বসবাস কৰা খিলঞ্জীয়া চাওতালসকলক অতি শীঘ্ৰেই মাটিৰ পট্টা প্ৰদান কৰা অসমত বসবাস কৰা খিলঞ্জীয়া চাওতালসকলক অতি শীঘ্ৰেই চাহ জনজাতি নামকৰণৰ সলনি চাওতাল হিচাপে জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰাৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ উদ্দেশ্য এটাই যে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীক আজিলৈকে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা নাই আমাৰ স্পষ্ট কথা অসম চৰকাৰে যিসমূহ প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াৰ মাজেৰে গৈ যাতে ভাৰত চৰকাৰক সন্মান কৰি যাতে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিবলৈ সেয়া আমাৰ স্পষ্ট শেষ কথা যদিহে প্ৰদান নকৰে আমি অসমৰ সৰ্বত্ৰে সদৌ চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্ব আমি গণতান্ত্ৰিক আন্দোলন আমি আৰম্ভ কৰিছোঁৱেই আৰু যদিহে নিদিয়ে আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম গুৱাহাটীস্থিত নেটফি হাউচত আজি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা ২০২৫ প্ৰদান কৰা হয় এই বৰ্ষত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা বঁটা ৬জন ব্যক্তিক প্ৰদান কৰা হৈছে মণিপুৰৰ লাইশ্ৰম মেমা মিজোৰামৰ LR চাইলো সাহিত্যিক এছে দৰ্জে থংচি মেঘালয়ৰ ডেভিড R চাই মেলি বিশিষ্ট সাহিত্যিক সূৰ্যকান্ত হাজৰিকা অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা ৰজনী বসুমতাৰীক ডক্টৰ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা ২০২৫ প্ৰদান কৰা হয় সাহিত্যিক এছে দৰ্জে থংচিয়ে ভূপেন হাজৰিকা বঁটাও জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰে ডক্টৰ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা ২০২৫ প্ৰদান অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অংশগ্ৰহণ কৰে We are felicitating sir with a Assamese Pulam Gamusha, a Maharashtrian shawl and a flower bouquet. ডক্টৰ ভূপেন হাজৰিকাৰ দৰে মহান মানুহ এজনৰ নামত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো পুৰস্কাৰ দিয়া হৈছিল সেইটো পাই সেইটো পোৱাৰ যোগ্য বুলি মোক বিবেচিত কৰাৰ কাৰণে মই বহুত সুখী হৈছোঁ আৰু সঁচাকৈ এই পুৰস্কাৰে মোক আৰু ডক্টৰ ভূপেন হাজৰিকাৰ নাম জাউতি যুগীয়া কৰিবৰ কাৰণে কাম কৰাত অনুপ্ৰেৰণা যোগাব মই এই পুৰস্কাৰটো আমাৰ আটাইতকৈ মৰমৰ প্ৰিয় গায়ক যিজনে ভূপেন হাজৰিকাৰ লিগেচিটো বজাই ৰাখিছিল সেইজন মহান শিল্পীলৈ জুবিন গাৰ্গলৈ মই উৎসৰ্গা কৰিছোঁ তেওঁৰ নাম অৱশেষত মৃত্যুৰে যুঁজি হাৰ মানিলে আন্তঃৰাষ্ট্ৰীয় বাহিবাদক দীপক শৰ্মাই আজি পুৱা ৬:১৫ চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ আছিল বাহিবাদকগৰাকী দীৰ্ঘদিনে অসুস্থ হৈ আছিল দীপক শৰ্মা বাঁহীৰ সুৰেৰে জগত জয় কৰিছিল তেওঁ কাইলৈ স্বগৃহলৈ অনা হ'ব দীপক শৰ্মাৰ নশ্বৰ দেহ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব দীপক শৰ্মাৰ নশ্বৰ দেহৰ
মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ এটা অপূৰণীয় ক্ষতি তেখেতৰ পাৰ্থিৱ শৰীৰ আমি চেন্নাইৰ পৰা অনাৰ ব্যৱস্থা কৰিছোঁ আৰু ৰাজ্যিক মৰ্যাদাৰে সৈতে আমি তেখেতৰ অন্তিম যাত্ৰাত তেওঁক শ্ৰদ্ধা জনাম তেওঁৰ বাঁহীত মই ভাবোঁ যে ইমান ভাল বাঁহী বজোৱা আৰু অকল বহুত ডেফটত গৈ তেওঁ বাঁহী বজাব পাৰিছিল অসমত তেনেকুৱা ব্যক্তিৰ সংখ্যা দেশতে তেনেকুৱা ব্যক্তিৰ শিল্পীৰ সংখ্যা বহু কম দীপক শৰ্মাৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতখনৰ এটা অপূৰণীয় ক্ষতি কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত উত্তেজনা অসমৰ কৰিমগঞ্জ জিলাৰ সৈতে সংযুক্ত হৈ থকা আন্তঃৰাষ্ট্ৰীয় ভাৰত বাংলাদেশ সীমান্তত নিয়মীয়া টহলৰ সময়তে সংঘাত প্ৰতিদিনাৰ দৰে দেওবাৰে দিনৰ ভাগত নিয়মীয়া টহলৰ সময়ত বিএছএফৰ সৈতে সংঘাতত লিপ্ত হ'ল একাংশ বাংলাদেশী নাগৰিক সীমান্তৰ ভাৰতৰ ভূখণ্ডত টহল দি থকা বিএছএফৰ সৈতে তৰ্কত লিপ্ত হয় একাংশ লোক ভাৰতৰ ভূখণ্ডক বাংলাদেশৰ বুলি দাবী কৰি বিএছএফৰ জোৱানক আঁতৰি যাবলৈ কয় বিএছএফৰ নিয়মীয়া টহলৰ সময়ত একাংশ বাংলাদেশী নাগৰিক ওলাই আহে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰে ইয়াকে লৈ সীমান্তত উত্তেজনাৰ সৃষ্টি হয় सबको पकड़ लो सबको पकड़ लो कितना आदमी है यहाँ सर ये बांग्लादेश का माटी है आपका यहाँ से क्यों आया यह बांग्लादेश का माटी है सर 1971 आपका बॉर्डर यहाँ से ये फिलहाल का हेल्प कर तुम फिलहाल यहाँ से ये बंगला का आपका यहाँ से आओ आशा जरूरत नहीं है यहाँ से आशा जरूरत नहीं उसका फिलहाल है मामा रुको है आपका आदमी है यहाँ से मेरा अन्याय नहीं करा आदमी पकड़ लो পত্নীক হত্যা কৰাৰ চেষ্টা চলোৱা ভয়ংকৰ দৃশ্যবন্দী হ'ল চিচিটিভিত অনুৰাধা মোদক নামৰ এগৰাকী মহিলাক তেওঁৰ স্বামী ৰূপন মোদকে হত্যা কৰাৰ চেষ্টা কৰাৰ ভিডিঅ' দৃশ্যবন্দী হ'ল ঘৰৰে চিচিটিভিত পাৰিবাৰিক কন্দলৰ পৰিণতিত স্বামী ৰূপন মোদকে পত্নী অনুৰাধা মোদকক প্ৰহাৰ কৰি হত্যাৰ চেষ্টা চলাইছিল পত্নী অনুৰাধা মোদকে এজাহাৰ দাখিল কৰিছে থানাত উল্লেখযোগ্য যে ৰূপম মোদক বৰাক উপত্যকাৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি ৰূপম মোদকক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বিগত 20 বছর থেকে আমার স্বামী আমাকে মেরে ফেলার রূপন মোদক আমাকে মেরে ফেলার জন্য অনেক রকম চেষ্টা করেছে আর আপনার স্বামীর নাম রূপন মোদক যখন আমি একসাথে থাকতে চাই তখন মেরে ফেলার কোনো অছিলা নেই মেরে ফেলার চেষ্টা করে আমি যেহেতু ফিনান্সিয়াল কোনো রকম আমার অর্থনৈতিক নেই আর আমার দুটো ছোট ছোট বাচ্চা ছিল ওরাও ছোট থেকে এগুলো দেখে দেখে আজকে এই বড় হয়ে বশিষ্ঠ আৰক্ষীৰ জালত 7 দুৰ্ধৰ্ষ ডকাইত কইনাধাৰাত বশিষ্ঠ আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰে আটাইকেইটা ডকাইতক লখিমপুৰৰ সুৰজ আলী জাকিৰ হুছেইন মোহাম্মদ আলী নগাঁৱৰ আবুল কাছেম আমিৰ হুছেইন আলাউদ্দিন আৰু শোণিতপুৰৰ আইনুল হক নামৰ কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ ধৃত ডকাইতকেইটাৰ পৰা ৯৮,৫০০ টকাৰ জাল নোট ডকাইতিত ব্যৱহৃত দুডাল লাঠি 10টা মোবাইল ফোন জব্দ ডকাইতিত ব্যৱহৃত এখন স্কৰপিঅ আৰু সুইফট বাহনো জব্দ কৰে আৰক্ষীয়ে জালনোট সৰবৰাহ আৰু ডকাইতি কাণ্ডৰে জড়িত আটাইকেইটা দুৰ্ধৰ্ষ ডকাইত ৰাজ্যৰ বিভিন্ন থানাত এই দুৰ্ধৰ্ষ ডকাইতকেইটাৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ অসমৰ বিভিন্ন স্থানত অপৰাধী কাণ্ডৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই ডকাইতকেইটাই
আমাৰ বশিষ্ঠ থানাৰ এটা খবৰ এটা আহে অচিলৈ, সেই অচিটো মানে খবৰটোৰ ওপৰত ভিত্তি কৰি 7জন ডকাইতক কইনাধৰা এৰিয়াৰ পৰা আজি কৰায়ত্ব কৰা হয়। সেই 7জনৰ 3জন হৈছে লখিমপুৰৰ আৰু 3জন হৈছে নগাঁৱৰ আৰু এজন হৈছে শোণিতপুৰৰ। আৰু তেওঁলোকৰ চাৰ্চ কৰি 98,500 FICN মানে ডুপ্লিকেট টকা পোৱা গৈছে, লাঠি 2ডাল পোৱা গৈছে আৰু মোবাইল ফোন 3টা পোৱা গৈছে আৰু তেওঁলোকে ব্যৱহাৰ কৰা 2খন গাড়ী পোৱা গৈছে। এখন হৈছে স্কৰপিঅ' ভেহিকল আৰু এখন হৈছে ছুইফ্ট ডিজায়াৰ। আৰু তেওঁলোকৰ মডাছ অপাৰেণ্ডটো হৈছে কি, তেওঁলোকে যিবিলাক মানুহে আপোনাৰ FICN অৰ্থাৎ মানে কি ডুপ্লিকেট নোট বিচাৰি থাকে, যে আপোনাৰ ধৰি লওক 35,000 টকা দিলে 70,000 মানে ডুপ্লিকেট নোট দিব, যিবিলাক মানুহে সেইবিলাক বিচাৰি থাকে তেনেকুৱা কাষ্টমাৰ তেওঁলোকে মাতি আনি কিনে সেই মানুহজনক ডকাইতি কৰি দিয়ে। ডকাইতি কৰি তাৰপিছত তেওঁলোক সেই জেগাৰ পৰা উদা হৈ গুচি যায়। গতিকে তেওঁলোকে তেনেকুৱা এটা উদ্দেশ্য লৈ কিনে আমাৰ গুৱাহাটীলৈ আহিছিলে। কইনা ধৰাৰ পৰা আজি বশিষ্ঠ আৰক্ষীয়ে তেওঁলোকক ধৰা পৰে আৰু তেওঁলোকৰ যিটো প্লেন আছিলে প্লেনটো তেওঁলোকক আমি ফইল কৰিবলৈ সক্ষম হওঁ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে কাৰ্বি ভূমিত অব্যাহত আছে উত্তাল প্ৰতিবাদ। ডংকাত গৌৰৱ গগৈ আৰু প্ৰিয়াংক খাৰ্গেৰ প্ৰতিমূৰ্তি দাহ। কাৰ্বি সমাজৰ নিয়ম অনুসৰি পাণ তামোল অৰ্পণ কৰি গৌৰৱ গগৈক অন্তিম বিদায় দিলে প্ৰতিবাদকাৰীয়ে। দুদিনীয়া ভ্ৰমণসূচীৰে গৌৰৱ গগৈ পাহাৰীয়া জিলাখনত উপস্থিত হোৱাৰ পিছত বিৰোধী তথা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি যুৱ মৰ্চাই। গৌৰৱ গগৈ গো বেক কংগ্ৰেছ মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদকাৰীয়ে পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে গৌৰৱ গগৈয়ে কাৰ্বি আংলঙৰ উন্নয়নৰ বিৰোধিতা কৰি আহিছে বুলি প্ৰতিবাদকাৰীৰ অভিযোগ। যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়াই ৱেষ্ট কাৰ্বি আংলং আহি কিছু মন্তব্য কৰিছে। এই মন্তব্য আমি মানে ডাইজেষ্ট কৰিব নোৱাৰোঁ, কাৰণ কি কাৰ্বি আংলং CM আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিফ মিনিষ্টাৰ, তেওঁলোকে বোলে এছেম্বলি ইলেকশ্যনৰ পিছত বোলে ছিংগাপুৰ বা ডুবাইত থাকিব লাগিব বুলি কৈছে, পঠিয়াব বুলি কৈছে। কিন্তু আমি খিলঞ্জীয়া অসমীয়া, খিলঞ্জীয়া আমাৰ কাৰ্বি, আমি আমাৰ CM ডক্টৰ তুলৰাম ৰঙাই আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'তো নাযায়। ইলেকশ্যনৰ পিছত যে গৌৰৱ গগৈ ডাঙৰীয়াহে অসম বা ইণ্ডিয়াত এৰি পাকিস্তানত যাব লাগিব, সেইটোতো 100% মই কৈ দিছোঁ। 6 নৱেম্বৰত বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। কাইলৈ অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত EVMত বন্দী হ'ব কেইবাগৰাকী প্ৰাৰ্থীৰ ভাগ্য। মহাজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰো ভাগ্য বন্দী হ'ব 6 নৱেম্বৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত। ৰাঘপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেজস্বী যাদৱে। EVMত ভাগ্যবন্দী হ'ব বিহাৰৰ বৰ্তমানৰ 2 উপমুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহাৰ। তাৰাপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৈছে সম্ৰাট চৌধুৰী। সমষ্টিটোত RJDৰ প্ৰাৰ্থী অৰুণ কুমাৰ। মাহুৱা সমষ্টিত ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব তেজ প্ৰতাপ যাদৱৰ। আলীনগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মৈথিলী ঠাকুৰৰ ভাগ্য বন্দী হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত। মৈথিলী ঠাকুৰৰ প্ৰতিদ্বন্দ্বী RJDৰ প্ৰাৰ্থী বিনোদ মিশ্ৰ। প্ৰথম পৰ্যায়ত 18খন জিলাৰ 121টা সমষ্টিত হ'ব ভোটগ্ৰহণ। में प्रसिद्ध किया हमने पुनौरा धाम में सीता माता के मंदिर का भूमि पूजन किया है। भाइयों बहनों, सबसे पहले मैं आपको पूछना चाहता हूं, अयोध्या में राम मंदिर बनना चाहिए था या नहीं बनना चाहिए था? जोर से बोलो, बनना चाहिए था या नहीं बनना चाहिए था? 550 साल से ये मुगल, ये अंग्रेज, ये कांग्रेसी, ये लालू, जो अयोध्या आएगा वो सीतामढ़ी आएगा और बिहार के टूरिज्म को बहुत बड़ा फायदा होने वाला है। ये पुनौरा धाम सिर्फ एक जिले के लिए नहीं, समग्र क्षेत्र के लिए बहुत बड़ा विकास का कारण बनने वाला है। हजारों की संख्या में हमारा युवाओं को नौकरी और रोजगारी मिलेगा। बेलसंड मीनापुर चंदोली घाट अप्रोच रोड हम नया बना रहे हैं। सीतामढ़ी का
আৰু ইফালে বিহাৰত নিৰ্বাচনী প্ৰচাৰৰ মাজতে বেগুচৰাইত মাছ ধৰিবলৈ পুখুৰীত নামিল লোকসভাৰ বিৰোধী দলপতি তথা সাংসদ ৰাহুল গান্ধী বেগুচৰাইত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বেগুচৰাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মুকেশ সাহানীৰ সৈতে মাছ ধৰিবলৈ জাঁপ দিলে এটা পুখুৰীত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ৰাহুল গান্ধীয়ে পুখুৰীত জাঁপ দিয়া এই দৃশ্য বেগুচৰাইৰ চাপৰিয়া পোখৰাত থকা এজন মৎস্য পালকৰ পুখুৰীত মাছ ধৰি থকাৰ সময়তে উপস্থিত হৈছিল কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ সহ প্ৰাৰ্থী মুকেশ সাহানী শৰতৰ পূৰ্ণিমা অতি বিতুপন গোপীসকলৰ সংগে ৰাসলীলা কৰে কৃষ্ণই ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপনৰ আয়োজনৰ বাবে উজনিৰ পৰা নামনিলৈ ব্যস্ত হৈছে সকলো ধেমাজিৰ মৰিঢল বৰ্ণামঘৰৰ বাকৰিত পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়িছে ৰাস উদযাপনৰ কাম আগবঢ়াম ধেমাজিৰ পৰা আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁই প্ৰতিবেদন মৰিঢলবাসীয়ে মৰিঢল বৰ্ণামঘৰৰ বাকৰিত বিগত 60 বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে ৰাস আৰু এই ৰাস মহোৎসৱক লৈ ইতিমধ্যে মৰিঢল বৰনামঘৰত আজি ভৰ আখৰাৰ ব্যস্ত ৰাসৰ কলাকুশলীসকল আৰু 61 বছৰত প্ৰৱেশ কৰা মৰিঢল বৰনামঘৰৰ এই আধ্যাত্মিকতাবাদৰ ৰাসক ক্ৰীড়াৰ ভৰ আখৰাৰ পৰিৱেশ দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ এয়া ধেমাজিৰ মৰিঢল বৰনামঘৰৰ বাকৰিত ইতিমধ্যে যিসকল কলাকুশলীসকলে ভৰ আখৰাত ব্যস্ত মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ ইয়াৰ সৈতে গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছো নমস্কাৰ